এটা বিশেষ সম্প্ৰদায়ক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনফালে এটা বিশেষ ৰাজনৈতিক দলকো লৈ চিন্তিত মুখ্যমন্ত্ৰীগৰাকী এটা বিশেষ সম্প্ৰদায়ে খিলঞ্জীয়াক আক্ৰমণৰ কেন্দ্ৰবিন্দু কৰি লৈছে এই মন্তব্য মুখ্যমন্ত্ৰীৰ এটা মন্তব্যত এতিয়া ৰাজ্যৰ ৰাজনীতিত বলিছে গৰম বতাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে এটা বিশেষ সম্প্ৰদায়ৰ অত্যাচাৰ খিলঞ্জীয়াৰ ওপৰত হ'বলৈ আৰম্ভ কৰাৰ আঁৰত আছে এটা বিশেষ ৰাজনৈতিক দল কাক ইংগিত দিলে এইদৰে হিমন্তই কোন ৰাজনৈতিক দল এটা বিশেষ ৰাজনৈতিক দল বুলিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কৈছিল সংবাদ মাধ্যমৰ আগত কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যত মুখ পাতি ধৰিছে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ মন্তব্যত একেবাৰে অস্বস্তি আৰু শংকাত ভুগিছে কংগ্ৰেছ কিন্তু কিয় বিশেষ সম্প্ৰদায়ৰ সৈতে সঁচাকৈ কংগ্ৰেছৰ আছে নেকি কোনো মেটেৰিয়েলি ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ পিছতে বিভিন্ন অপৰাধমূলক কাম বৃদ্ধি পাবলৈ ধৰিছে অসমত এই মন্তব্য খোদ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধে মাত মাতিলে কংগ্ৰেছে কংগ্ৰেছৰ কিয় ইমানকৈ গাত লাগিল মুখ্যমন্ত্ৰীৰ এই মন্তব্যত যদি অকণমানো সঁহাৰি নাই কংগ্ৰেছৰ এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি কংগ্ৰেছে আকৌ দুখ ঠেলিছে হিমন্ত চৰকাৰৰ প্ৰতি প্ৰকৃততে ৰাজ্যত সঘনে সংঘটিত হ'বলৈ লোৱা জঘন্য কাণ্ডবোৰৰ বাবে দায়ী কোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্ষণ হত্যাকাণ্ডৰ ঘটনাৰ বাবে কেৱল বিৰোধী দলকে সাগৰি দুখ দি থাকিবনে সমাজৰ পৰা ৰাজ্যৰ পৰা এই জঘন্য কাণ্ডবোৰৰ বাবে তৎক্ষণাত কিবা বিশেষ ব্যৱস্থা অৱলম্বন কৰিব এটা বিশেষ সম্প্ৰদায় এটা বিশেষ ৰাজনৈতিক দল আৰু চৰকাৰৰ মাজত আজি ফচি ৰৈছে সাধাৰণ জনতা নিউজ ডেস্ক সচ দা ৰিয়েলিটি ইমান দেৰি হৈছে গাড়ী এখনো নাই খুজকাঢ়িও যাব নোৱাৰো তুমি 1 ঘণ্টাৰ পৰা ইয়াতে ৰৈ আছা যে এখন স্কুটি লৈ নোলোৱা কিয় অহা যোৱা কৰিবলৈ পাপাক কৈ আজি এখন লম কিন্তু মঙ্গলদৈৰ কোনখন ডিলাৰৰ পাবা ললে ভাল হ'ব আপুনিও বাৰু মঙ্গলদৈৰ বাসিন্দা নেকি এখন দুচকীয়া বাহন লোৱাৰ চিন্তা আপুনিও কৰিছে নেকি তেন্তে আজি আহক মঙ্গলদৈৰ শ্ৰী সাই মোটৰছলৈ য'ত আপুনি পাব আপোনাৰ পছন্দৰ দুচকীয়া বাহনখন ইয়াৰ উপৰিও শিক্ষয়িত্ৰীসকলৰ বাবে শ্ৰী সাই মোটৰছত দি থকা হৈছে বিশেষ ৰেহাই গতিকে পলম নকৰি মঙ্গলদৈৰ ভেবাৰঘাটত থকা শ্ৰী সাই মোটৰছলৈ আজি আহক লৈ যাওক আপোনাৰ মন পছন্দৰ বাহনখন অথবা যোগাযোগ কৰক 9289922289 আৰু 9864958057 নম্বৰত